নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কৃষকে পুনৰবাৰ লাভ কৰিব ৬,০০০ কোটি টকা। কৃষকৰ ব্যয় একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব ৬,০০০ কোটি টকা। তাতে যিসকল পদবদৰ ব্যৱসায়ী আছে নাইবা যিসকল খেতিয়ক আছে তেওঁলোকক পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৫০,০০০ কোটি টকা। আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ। এই ৫০,০০০ কোটি টকা আত্মসহায়ক গোটৰ মহিলাসকলেও লাভ কৰিব পাৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৃষকৰ কাৰণে আহিছে ভাল খবৰ। কৃষকলৈ চৰকাৰে আগবঢ়াব হাজাৰ হাজাৰ টকা। চৰকাৰে আপোনাৰ একাউণ্টত জমা কৰাই দিব ২,০০০ কোটি টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে কৃষকে লাভ কৰিব এই ধন। বছৰি ৩টা কিস্তিত আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিটো কিস্তিত ২,০০০কৈ অৰ্থাৎ ৬,০০০ কোটি টকা কৃষকৰ একাউণ্টত সোমাব। আধাৰ কাৰ্ডৰ লিংক থকা একাউণ্টহে প্ৰযোজ্য হ'ব। ধন লাভত অসুবিধাত পৰিলে ফোন কৰক এইসমূহ নম্বৰত। কৃষকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। 1800115526 অথবা 155526 নম্বৰৰ জৰিয়তে সবেক লাভ কৰিব পাৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰে দিব আপোনাক ৫০,০০০ কোটি টকা। ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি। পদবদৰ ব্যৱসায়ীক চৰকাৰে দিব ৫০,০০০ টকাৰ ঋণ। ফল মূল পাচলি বিক্ৰেতা, পাণ তামোলৰ দোকানী, নাপিত দোৱাসকলে কৰিব পাৰিব এই আঁচনিৰ কাৰণে আবেদন। ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে লোকসভাৰ ৩৩ গৰাকী বিৰোধী সাংসদক বহিষ্কাৰ। লোকসভাৰ পৰা ৩৩ গৰাকী বিৰোধী সদস্যক বহিষ্কাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে সদনৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ডিএমকেৰ সাংসদ টি.আৰ. বালু আৰু দয়ানিধি মৰাণ আৰু তৃণমূলৰ সৌগত ৰায়। সদনৰ কাম কাজত ব্যাঘাত জনাৰ অভিযোগত তেওঁলোকক বহিষ্কাৰ কৰা হৈছে। অৱশ্যে ৩৩ গৰাকীৰ ভিতৰত ৩০ গৰাকীক শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে বহিষ্কাৰ কৰাৰ বিপৰীতে ৩ গৰাকীক বিশেষ অধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবে বহিষ্কাৰ কৰা হয়। এই ৩ গৰাকী হৈছে কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেক। তেওঁলোকে তিনিওজনে শ্লোগান দিবলৈ অধ্যক্ষৰ মঞ্চত উঠিছিল। উল্লেখযোগ্য যে বিগত সপ্তাহত ১৩ গৰাকী বিৰোধী সাংসদক বহিষ্কাৰ কৰাৰ পিছত শেহতীয়াভাৱে সোমবাৰে এই বহিষ্কাৰ হয়। সেয়ে ইয়াকে লৈ মুঠ 46 গৰাকী সাংসদক বহিষ্কাৰ কৰা হৈছে। তেওঁলোকৰ 43 জনক 13 ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা উলংঘনৰ ওপৰত গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰাৰ বাবে বহিষ্কাৰ কৰা হৈছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশৰ বাবে দান। কংগ্ৰেছৰ পুঁজি সংগ্ৰহ অভিযানৰ আৰম্ভণি মল্লিকাৰ্জুন খাৰ্গেৰ। এইবাৰ ৰাজ্যৰ পৰা বৰঙণি বিচাৰিছে কংগ্ৰেছ দলে। ইয়াৰ বাবে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে দলটোৰ অনলাইন ফাণ্ডিং প্ৰচাৰ অভিযান দেশৰ বাবে দান আৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত খাৰ্গে নিজেই অনলাইন পুঁজি প্ৰচাৰৰ বাবে 1.38 লাখ টকা দান কৰে। এই দেশৰ বাবে দান অভিযান হৈছে উপকৃত সম্প্ৰদায়সমূহৰ অধিকাৰ বজাই ৰখা, অক্ষমতা দূৰ কৰা আৰু পুঁজিবাদত নিৰ্বাচিত কেইজনমানৰ পক্ষত থকা আধিপত্যবাদী চৰকাৰৰ এক শক্তিশালী বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ সভাপতিগৰাকীয়ে এইদৰে উল্লেখ কৰে। নতুন দিল্লীৰ দ্য ৰাজাজী মাৰ্গৰ খাৰ্গেৰ বাসগৃহত প্ৰচাৰ অভিযানৰ শুভাৰম্ভণিৰ সময়ত কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেন, দলৰ জ্যেষ্ঠ নেতা কে.চি. বেণুগোপাল, জয়ৰাম ৰমেশ আৰু আন কেইবাজনো নেতা উপস্থিত থাকে। আমাৰ উদ্বোধনী প্ৰচাৰ সুন্দৰ ভাৰতৰ বাবে দান কৰক ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৬ বছৰীয়া যাত্ৰাক স্মৰণ কৰে। আমাৰ ইতিহাসক স্মৰণ কৰি সমৰ্থকসকলক 138 টকা বা 1,380 টকা বা 13,800 টকা বা তাতকৈ দান কৰিবলৈ আমন্ত্ৰণ জনাইছো। ই হৈছে এক উন্নত ভাৰতৰ প্ৰতি দলটোৰ স্থায়ী প্ৰতিশ্ৰুতিৰ প্ৰতীক। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে খ্ৰীষ্টানসকলে ধৰ্মান্তৰৰ বাবে বাহিৰৰ দেশৰ পৰা ধন লাভ কৰে আৰু এই মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদে। ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনটোত ভাৰতবৰ্ষৰ ৫ লাখ মন্দিৰত একেলগে হ'ব আৰতি আৰু বন্তি প্ৰজ্বলন। ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনটোত সমগ্ৰ ভাৰতৰ বাবে হ'ব এক মংগলময় দিন। এই মন্তব্য বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন্দ পৰানিন্দৰ সোমবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি মহামন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে স্বৈৰাচাৰী মোদী চৰকাৰে ডাষ্টবিনত দলিয়াইছে গণতান্ত্ৰিক নিয়ম। মোদী চৰকাৰক খুৰদাৰ সমালোচনা খাৰ্গেৰ। লোকসভা আৰু ৰাজ্যসভাত বিৰোধী সাংসদসকলক
বহিষ্কাৰ কৰাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে কয় যে কেন্দ্ৰই সংসদ আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰি আছে। প্ৰথম কথা, অনুপ্ৰৱেশকাৰীসকলে সংসদত আক্ৰমণ কৰিছিল, তাৰ পিছত মোদী চৰকাৰে সংসদ আৰু গণতন্ত্ৰক আক্ৰমণ কৰি 47 গৰাকী সাংসদক বহিষ্কাৰ কৰিছে। এক স্বৈৰাচাৰী মোদী চৰকাৰে সকলো গণতান্ত্ৰিক নিয়ম ডাষ্টবিনত পেলাই দিছে। আমাৰ দুটা সৰলৰো প্ৰকৃত দাবী আছে। তাৰে প্ৰথমটো হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সংসদৰ নিৰাপত্তাৰ অজ্ঞ উলংঘনৰ বিষয়ে সংসদৰ দুয়োখন সদনত এটা বিবৃতি দিয়া উচিত। দ্বিতীয়টো হৈছে ইয়াৰ ওপৰত এক বিতং আলোচনা কৰা উচিত।